দেশৰ ৰাজধানী নতুন দিল্লীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে বড়োলেণ্ড মহোৎসৱ আৰু বড়োলেণ্ড মহোৎসৱৰ আজি প্ৰথমটো দিন আৰু এই মুহূৰ্তত মই উপস্থিত আছো এক্সিবিশন চেণ্টাৰ যি ইয়াত আয়োজন কৰা হৈছে এক্সিবিশন চেণ্টাৰত বড়ো জনগোষ্ঠীসকলৰ সাহিত্য সংস্কৃতি সকলোকে আসলতে প্ৰদৰ্শন কৰি তেওঁলোকে ইয়াত বড়োলেণ্ড মহোৎসৱত তেওঁলোকে বড়ো জনগোষ্ঠীৰ যি সাহিত্য সম্ভাৰ সাংস্কৃতিক দিশটোতে হওক বা বড়োলেণ্ডৰ যি পৰ্যটন ক্ষেত্ৰ আছে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এক্সিবিশন চেণ্টাৰ ইয়াত অনুষ্ঠিত কৰিছে আৰু এয়া ইতিমধ্যে বড়ো জনগোষ্ঠীসকলৰ যিসকল লেখক আছে তেওঁলোকে কিছু কিতাপ ইয়াত ৰখা হৈছে আৰু ইয়াৰ পৰৱৰ্তী যদি পৰিৱেশটো আমি দেখাওঁ কেমেৰা পাৰ্চন যাদৱ শৰ্মাই দেখাব বড়ো জনগোষ্ঠীসকলৰ যিসমূহ সামগ্ৰী আসলতে GI টেগ লাভ কৰিবলৈ সক্ষম হৈছে সেই সামগ্ৰীসমূহ ইয়াত প্ৰদৰ্শন কৰা হৈছে আৰু মোৰ সৈতে এগৰাকী বাইদেউ আছে মই তেখেতৰ ওচৰলৈ আহিছোঁ প্ৰদৰ্শনী মেলাত যেহেতু GI টেগ যিসমূহ সামগ্ৰীয়ে বড়ো জনগোষ্ঠীসকলৰ লাভ কৰিছে আপোনালোকে ইয়াত ৰাখিছে আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আসলতে এক্সিবিশন চেণ্টাৰ কিছু সময়ৰ পাছতে উন্মোচন কৰিব কি কি সামগ্ৰী ৰখা হৈছে অকমান যদি বুজাই কয় আমাৰ ইয়াত আছে এইটো ষ্টলত এইটো হ'ল জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন চাৰ্টিফাইড বড়ো ট্ৰেডিশ্যনেল মিউজিক ইনষ্ট্ৰুমেণ্টছ তো আমি প্ৰেজেণ্ট কৰিছোঁ ইয়াতে খাম আমাৰ ট্ৰেডিশ্যনেল পাৰকাশ্যন ইনষ্ট্ৰুমেণ্ট হয় তাৰপিছত আমাৰ আছে চেৰজা আৰু এই তাই ধুনীয়াকৈ চেৰজা বজায় তাৰপিছত আছে আমাৰ জোঠা এইটো দুটাটো এইটো চিম্বল যোনটো ইংলিছত চিম্বল বুলি কয় সেইটো তাৰপিছত এইটো হ'ল গংগনা আৰু আমাৰ আছে চিফুং এই চিফুংটো আৰু আছে থৰকা কি ৰাখিছে বাইদেউ ইয়াত আমাৰ চিল্কৰ যিবিলাক প্ৰডাক্ট আছে এৰী মুগা এইবিলাক আমি ৰাখিছোঁ মেইনলি আমাৰ যিটো আমি BTCৰ পৰা আহিছোঁ আমি মেইনলি আমাৰ প্ৰডাকশ্যন কি হয় এৰীটো বেছিকৈ হয় আমি এৰী মেক্সিমাম এৰী আনিছোঁ মুগাও আনিছোঁ আমাৰ মুগাৰ প্ৰডাক্ট হৈছে আৰু দেখা পোৱা যায় যে এৰী যিসমূহ ছাপ্লাই আচলতে ক'ত দিয়া হয় অসমৰ কোন ঠাইত দিয়া হয় বা বাহিৰলৈ পঠিওৱা হয় নেকি বড়োলেণ্ডৰ পৰা তেনেকেতো আমি প্ৰডাক্টখিনিয়ে পঠাওঁ আমাৰ কি হয় আমাৰ কোকন প্ৰডাকশ্যনলৈকে আছিল আমি কি কৰোঁ ফাইনেল প্ৰডাক্টলৈকে গৈছোঁ আমি বৰ্তমান আৰু বাহিৰৰ মানে যিবিলাক এতিয়ালৈকে আমি বাহিৰত ইমান ইণ্টাৰনেশ্যনেল মাৰ্কেটটো পোৱা নাই আমি অল ইণ্ডিয়া আমি মানে চাপ্লাই কৰোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া বড়ো জনগোষ্ঠীসকলৰ যিসমূহ পাৰম্পৰিক পোছাক আছে বা তেওঁলোকৰ বড়োলেণ্ডত যিসমূহ আচলতে সাজ পোছাক ইয়াত পৰিধান কৰা হয় সেইসমূহ ইয়াত এই এক্সিবিশন ষ্টলত ৰখা হৈছে আৰু সামগ্ৰিক পৰিৱেশ মই দেখাইছোঁ এয়া নতুন দিল্লীত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বড়োলেণ্ড মহোৎসৱৰ এয়া পৰিৱেশ আৰু এই মুহূৰ্তত বড়োসকলৰ যিসমূহ পাৰম্পৰিক পোছাক আছে যিসমূহ পাৰম্পৰিক খাদ্য আছে সাহিত্য সংস্কৃতি সকলো দিশ সামৰি আচলতে তেওঁলোকে খুব সুন্দৰকৈ এই প্ৰদৰ্শনী মেলাত এয়া দেখিবলৈ পাইছে খুব সুন্দৰকৈ বড়োসকলৰ যিসমূহ পাৰম্পৰিক সাজ পোছাক ৰখা হৈছে আৰু এই মুহূৰ্তত মোৰ সৈতে টুৰিজিম ডিপাৰ্টমেণ্টৰ এগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত আছে আৰু আপোনালোকে দুদিনীয়াকৈ যি নতুন দিল্লীত অনুষ্ঠিত হৈছে বড়োলেণ্ড মহোৎসৱ তাত এক্সিবিশন স্থলত বড়োলেণ্ডৰ যিসমূহ পাৰম্পৰিক পোছাক আছে বা সাহিত্য সম্ভাৰে সকলোখিনি আচলতে ইয়াত আপোনালোকে উপস্থাপন কৰিছে এক্সিবিশন চেণ্টাৰত আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছু সময়ৰ পাছতে এই প্ৰদৰ্শনী মেলা উন্মোচন কৰিব কি ৰখা হৈছে কোন বিভাগ ইয়াত জড়িত হৈ আছে ইয়াত এগ্ৰিকালচাৰ আহিছে চেৰিকালচাৰ আহিছে তাৰ লগতে আহিছে GI টেগ যিখিনি আছে 21টা GI টেগ সেইখিনি আপোনাৰ ডিছপ্লে কৰা আছে তাৰ লগতে আমাৰ যোনটো আপোনাৰ মানে বড়োলেণ্ড টুৰিজিম বিভাগ সেই বিভাগটো আহিছে ইয়ালৈ কাৰণ বড়োলেণ্ডত আপুনি যদি চাবলৈ যায় আফটাৰ এগ্ৰিকালচাৰ টুৰিজিমৰ যথেষ্টখিনি পটেঞ্চিয়েলিটিছ আছে কাৰণ ইমানখিনি তাত আমাৰ এতিয়া বড়োলেণ্ডত হৈ গ'ল 3খন নেশ্যনেল পাৰ্ক হ'ল প্লাছ তাতে যিখিনি আপোনাৰ মানে ফ্ল'ৰা ফনা সেইখিনি হয়তো আপোনাৰ বহুতত নাপায় প্লাছ বাৰ্ডছ কিছুমান আপোনাৰ এনডেঞ্জাৰ্ড আপোনাৰ বাৰ্ডছ আছে প্ৰায় আপোনাৰ 20 স্পেচিছ আছে যিখিনি আপুনি পাব অকল মানে মানাছ আৰু মানে ৰায়মনত পাব সেইখিনি আৰু বেলেগত নাপায় গতিকে আমি তাকেই ফ'কাছ কৰিছোঁ আৰু যিমানখিনি টুৰিষ্ট ফুটফল হ'ব সেনেকৈ আপোনাৰ লোকেল যিখিনি কমিউনিটিজ আছে তেওঁলোকো ডেভেলপ হ'ব মেইনলি আমাৰ মেইন ফ'কাছ হৈ গ'ল আপোনাৰ মানে কি কমিউনিটি ডেভেলপমেণ্ট আৰু কমিউনিটি ডেভেলপমেণ্ট কৰিবলৈ হ'লে টুৰিজিমক
আমি আগুৱাই নিবই লাগিব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।